নিৰ্বাচনী বিধি উলংঘন কৰি অৰ্থ সামাজিক জৰীপ ফৰ্ম বিলাই ফুৰা বিজেপিৰ পালি নেতাক এসেকা দিলে ৰাইজৰ দলে। কোৰ্ট অফ কণ্ডাক্ট লাগি থকা সময়তে ফৰ্ম বিলোৱা কাৰ্য সম্পূৰ্ণৰূপে আইন বিৰোধী। নীতি বহিৰ্ভূতভাৱে ফৰ্ম বিলাই ফুৰা বিজেপিৰ পালি নেতা কেইজনৰ ওপৰত আইনগত ব্যৱস্থা হ'ব লাগে, কিন্তু চৰকাৰী পক্ষ হোৱা বাবে কোনো ব্যৱস্থা লোৱা নাই প্ৰশাসনে। প্ৰশ্ন হয়, প্ৰশাসনৰ হাত ভৰি বান্ধি ৰাখিছে নেকি চৰকাৰে? প্ৰশাসনে নিজস্বতাকে হেৰুৱাই পেলাইছে নেকি? যদি হাত ভৰি বান্ধি ৰখা নাই তেন্তে কিয় আইন উলংঘা কৰি ফুৰা এইসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা নাই? এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ চেৰেকাপাৰ অঞ্চলত। কেৱল শিৱসাগৰত নহয়, অসমৰ বিভিন্ন প্ৰান্তত অৰুণোদয় আঁচনিৰ ফৰ্ম বিলাই ফুৰিছে আৰু কোনো অঞ্চলত ৰাইজে বাধা প্ৰেৰণ কৰিছে। চাওক, আমি এইকেইদিনা আমি নিৰ্বাচনী কাম কাজত গোটেই এই পঞ্চায়তবোৰ বা গোটেই আমি শিৱসাগৰ সমষ্টিত ঘূৰি ফুৰিছোঁ। আমাৰ গোটেই অসমতে এটা চৰ্চা হৈ আছে যে অৰুণোদয় জৰীপৰ নামত, অৰুণোদয় ফৰ্ম বিলোৱাৰ নামত কিন্তু এই চৰকাৰখনে এই সাধাৰণ মানুহবোৰক আভুৱা ভৰিবলৈ চেষ্টা কৰা আমি লক্ষ্য কৰিছোঁ। আজি ঠিক সেইদৰে চেৰেকাপাৰ পঞ্চায়তৰ অন্তৰ্গত এখন আমি এই যি শ্ল'বিঙৰ ওচৰত এই গাঁওখনত আমি বিজেপি এটা টিমক আমি লক্ষ্য কৰিছোঁ যে এই দুখীয়া যি সাধাৰণ মানুহক এই অৰুণোদয় দিম বুলি আভুৱা ভৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে। আপোনালোকে সকলোৱে জানে এতিয়া কোৰ্ট অফ কণ্ডাক্ট লাগি আছে আৰু কোনো কাৰণতে এনেকুৱা ধৰণৰ জৰীপেই হওক বা এনেকুৱা ধৰণৰ নিৰ্বাচনী বিধি উলংঘা কৰা ধৰণৰ কোনো কাম কৰিব নোৱাৰে। তাৰ বিপৰীতে দেখা গৈছে বিজেপি কৰ্মীসকলক যে সাধাৰণ মানুহক ঠগিবলৈ চেষ্টা কৰিছে। এইটো কোনো কাৰণতে আমি প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিছোঁ। এই কামটো যিটো জৰীপৰ নামত চলি থকা এই কামটো অতি সোনকালে আমি বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। নহ'লে কিন্তু অনাগত এই যিটো আহিবলগীয়া নিৰ্বাচনী পৰিৱেশটো কিন্তু খুব সুস্থকৈ গৈ আছে, জটিল পৰিস্থিতি হোৱাৰ সম্ভাৱনা আছে। এই যিটো জৰীপৰ নামত মানুহক কিন্তু আভুৱা ভৰিবলৈ, পুনৰবাৰ কৈছোঁ যে আভুৱা ভৰিবলৈ চেষ্টা কৰিছে। এইটো একদম ঠগাৰ এই ৰাজনীতিটো আমাৰ কি কয় বিজেপি চৰকাৰখনক আমি অতি সোনকালে বন্ধ কৰিবলৈ অনুৰোধ জনাইছোঁ। 16 মে পিছত সকলো বাংলাদেশীয়ে টালি টোপোলা বান্ধি যাব লাগিব আৰু বিদেশৰ পৰা ক'লা ধন আনি প্ৰত্যেক ভাৰতীয়ক 15 লাখকৈ দিব বুলি গোকাত মিছা কথাৰ চৰকাৰ গঠন কৰি প্ৰধানমন্ত্ৰী আসনত বহিছিল নৰেন্দ্ৰ মোদী। বাংলাদেশী খেদুৱাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখন এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশীক বৰপীৰা পাৰি নাগৰিকত্ব হেৰাই দিব লৈছে। তেনেস্থলত নিৰ্বাচনৰ প্ৰাক্ষণত আইন অমান্য কৰি অৰুণোদয় আঁচনিৰ ফৰ্ম ফিল-আপৰ জৰিয়তে দুখীয়া মহিলাক যে পুনৰবাৰ মিছা প্ৰতিশ্ৰুতিৰে প্ৰবঞ্চনা নকৰিব তাক নুই কৰিব নোৱাৰি। ঘটনাটো হৈছে এইখন আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এটা জৰীপ কৰিছে যে অৰুণোদয় ইয়াত কিমান মানুহে নাই পোৱা আপোনালোকৰ কেন্দ্ৰত, ভোট কেন্দ্ৰত। গতিকে এইটো জৰীপ, এইখন আপুনি ফটো ল'ব পাৰে, এখন জৰীপ হয়। এনেকুৱা গোটেই আমাৰ দলে চবতে জৰীপ কৰি আছে এনেকুৱা লৈ। আমি পাছত গম পাম যে এওঁলোকে অৰুণোদয় নাই পোৱা। তেখেতলোকক হয়তো চৰকাৰে দিবাও কৈছে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰেচন কাৰ্ড থকা প্ৰতিজন মানুহে অৰুণোদয় পাব। আমি এতিয়া আহিছোঁ যাৰ ৰেচন কাৰ্ড নাই, আমি তেখেতলোকক আমি এই কাগজখন দিব পৰা নাই, নাম ল'ব পৰা নাই। কিন্তু কৈছোঁ যে আপোনালোকে মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া দিব, আমি এইটো জৰীপহে কৈছোঁ। আপোনালোকে এইখন কাগজখন ভিডিঅ' কৰি লৈ যাব পাৰে। এইখন আৰ্থ সামাজিক জৰীপ প্ৰপত্ৰ বছ। আহি আমি ইয়াত পালোঁ অৰুণোদয় ফৰ্ম ডিষ্ট্ৰিবিউট কৰি আছিলে, তো CO ছাৰে আমাক ইনফৰ্ম কৰিছিলে। চ' এইটো আমাৰ মডেল কোড অফ কণ্ডাক্টৰ ৰুল ভাইলেট কৰাৰ কাৰণে আমি এইবিলাক চিজ কৰিছোঁ। কোন দলৰ আছিলে? যিটো বিজেপি আছিলে। এতিয়া ফৰ্মখিনি কি কৰিলে? ফৰ্মখিনি আমি চিজ কৰিছোঁ, এইটো ছাবমিট কৰি দিম। আৰু যিসকলে বিতৰণ কৰি আছিল তেওঁলোকৰ ওপৰত আমি CO ছাৰে বিচাৰিছে ডিটেইলছটো, ছাৰক দি দিম আমি ডিটেইলছবিলাক। পিছৰ পৰ্যায়ত লোৱা হ'ব কি একশ্যন। এইটো পাৰে নাই এনেধৰণৰ? এইটো নোৱাৰে, এইটো কৰিব নোৱাৰে। সম্পূৰ্ণৰূপে ভাইলেট কৰিছে, এইটো কৰিব নোৱাৰে। শিৱসাগৰৰ পৰা ব্যুৰ' চিফ মুকুল আহোমৰ ৰিপৰ্ট, প্ৰাথমিক ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।